Hello guys, welcome back to my YouTube channel. আহি গ'ল ভাল খবৰ। ৰাজ্যৰ লাখ লাখ মানুহে এতিয়া লাভ কৰিব চৰকাৰী ঘৰ বা যিসকল মানুহৰ চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকে চৰকাৰী ঘৰৰ লগতে তেওঁলোকে চৰকাৰী টয়লেট লাভ কৰিব বা তেওঁলোকে চৰকাৰী টয়লেটৰ বাবে কিমান টকা লাভ কৰিব বা চৰকাৰী ঘৰৰ তেওঁলোকৰ কিমান টকা চেংচন হৈছে যেহেতু ফেব্ৰুৱাৰী মাহত হাজাৰ হাজাৰ মানুহৰ চেংচন হৈছে বা আপোনাৰ পঞ্চায়তত কিমানজন মানুহৰ চেংচন হৈছে হেতু কেনেকৈ লিষ্ট চেক কৰিব বা আপুনি চৰকাৰী ঘৰৰ যদি আবেদন কৰিছিল তেনেহলে আপোনাৰ নামটো সেইখন লিষ্টত আহিছে না নাই সম্পূৰ্ণ আজিৰ এখন ভিডিঅ চাব পাৰিব লগতে আপুনি চৰকাৰী ঘৰৰ যিখন চেংচনৰ যেটো অৰ্ডাৰ সেই চেংচন অৰ্ডাৰ হোৱাৰ কিমান দিন পিছত আপোনাৰ চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব বা আপুনি চৰকাৰী ঘৰৰ টয়লেটৰ বাবদ কিমান টকা লাভ কৰিব বা চেংচন অৰ্ডাৰত কি মেনশন কৰা আছে সম্পূৰ্ণ আজিৰ এখন ভিডিঅ চাব পাৰিব গতিকে যদি আপুনি যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তেনেহলে আজিৰ এখন ভিডিঅ সম্পূৰ্ণ গুৰুত্ব সহকাৰে আপুনি ভালকৈ চাব স্কিপ নকৰাকৈ কাৰণ যদি আপুনি স্কিপ নকৰে তেনেহলে আপুনি সম্পূৰ্ণ তথ্যখিনি আজিৰ এখন ভিডিঅ জানিব পাৰিব লগতে যিসকল মানুহে 2025 বৰ্ষত চৰকাৰী ঘৰ লাভ কৰিব বা তেওঁলোকৰ বাবে আজিৰ এখন ভিডিঅ অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ইয়াত তেওঁলোকৰ কিছুমান জব কাৰ্ডৰ থৰত কিছুমান পইচা বেংকৰ একাউণ্টত সোমাই যায় কিমান দিনত তেওঁলোকে মজুৰি লাভ কৰিব সম্পূৰ্ণ আজিৰ এখন ভিডিঅত জানিব পাৰিব লগতে তেওঁলোকৰ চেংচন অৰ্ডাৰত কি গাইডলাইন দিয়া আছে সম্পূৰ্ণ আজিৰ এখন ভিডিঅত জানিব পাৰিব গতিকে স্কিপ নকৰাকৈ পোনপ্ৰথমৰ পৰা ভালদৰে চাই থাকিব ইয়াত যিখন লিষ্ট চাবলৈ পাইছে আপুনি এনেকুৱা ধৰণৰ আপোনাৰ গাঁও পঞ্চায়তত কিমানজন মানুহৰ চেংচন হৈছে সম্পূৰ্ণ লিষ্টখন চাব পাৰিব ইয়াত হাউচ চেংচন ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখত চেংচন হৈছে বা আপোনাৰ পঞ্চায়তত এতিয়ালৈকে কিমানজন মানুহৰ চেংচন হৈছে যদি আপোনাৰ পঞ্চায়তলৈকে যিখন ফাইনেল লিষ্ট সেইখন যদি পাব্লিছ হোৱা নাই তেনেহলে 2 দিন ৱেইট কৰিব আপুনি 2 দিনৰ ভিতৰত আপুনি সেই চেংচন লিষ্টখন চাব পাৰিব চৰকাৰী ঘৰৰ পঞ্চায়ত ভিত্তিত যিখন লিষ্ট পাব্লিছ কৰি আছে কিছুমান পঞ্চায়তত ইতিমধ্যে পাব্লিছ কৰিছে কিছুমান পঞ্চায়তত যদি হোৱা নাই 2 দিনৰ ভিতৰত হৈ যাব আৰু যিসকল মানুহৰ এইখন লিষ্টত নাম আছে তেওঁলোকে মাৰ্চ মাহৰ প্ৰথমতে তেওঁলোকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিব বা কেনেকৈ তেওঁলোকে সেইখন ষ্টেটাছ চেক কৰিব আজিৰ এখন ভিডিঅত সম্পূৰ্ণ জানিবলৈ তেওঁলোকৰ যিখন চেংচন অৰ্ডাৰ আৰু তাৰ পিছত তেওঁলোকৰ যিখন চেংচন অৰ্ডাৰ ডাউনলোড কৰিবলৈ হলে এইখন পেজত আহিব লাগিব আৰু এইখন পেজত আহিলে মই ডাইৰেক্ট ভিডিঅ ডিসক্ৰিপচনত লিংকটো দিয়া থাকিব ইয়াত চৰকাৰী ঘৰৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ইয়াত যিখন ক্যাপচা দিয়া আছে ক্যাপচাখন বহুৱাই সাবমিট অপচনত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ তেওঁলোকৰ ফাৰ্স্ট টাইম যেটো পেজ আহিব এ চাবলৈছে বেনিফিচিয়াৰী ডিটেইলছ আৰু বেনিফিচিয়াৰী ডিটেইলছৰ ইয়াত চাবলৈ হৈছে তেওঁলোকৰ ডাউনলোড চেংচন অৰ্ডাৰ বুলি এটা অপচন দিয়া আছে আৰু এই ডাউনলোড চেংচন অৰ্ডাৰৰ পৰা তেওঁলোকে সেই চেংচন অৰ্ডাৰখন ডাউনলোড কৰিলে তেওঁলোকে সম্পূৰ্ণ জানিব পাৰিব তেওঁলোকৰ গাইডলাইনত কি দিয়া আছে তেওঁলোকে চৰকাৰী টয়লেট লাভ কৰিব না নাই সম্পূৰ্ণ সেই তেওঁলোকৰ চেংচন অৰ্ডাৰত মেনশন কৰা আছে বা তেওঁলোকে চৰকাৰী টয়লেটৰ কিমান টকা লাভ কৰিব সম্পূৰ্ণ সেই চেংচন অৰ্ডাৰত তেওঁলোকে মেনশন কৰা আছে সেইকাৰণে আগত চেংচন অৰ্ডাৰখন ডাউনলোড কৰিব তাৰ পিছত ইয়াত কি দিয়া আছে সম্পূৰ্ণ আমি A to Z আমি বুজাই দিম গতিকে সম্পূৰ্ণ চাই থাকিব আৰু এই লিষ্টখন ডাউনলোড কৰিবলৈ হলে চৰকাৰী ঘৰৰ চেংচন লেটাৰ বা তেওঁলোকৰ যেটো চেংচন যেটো লিষ্ট সেইখন লিষ্ট ডাউনলোড কৰাৰ কেনেকৈ ডাউনলোড কৰিব আগত সেই সম্পৰ্কে ভিডিঅ দিয়া আছে আৰু মই এই ভিডিঅ ডিসক্ৰিপচনত তলত সম্পূৰ্ণ ভিডিঅ লিংক বা আগত যিকেইটা ভিডিঅ দিছে সম্পূৰ্ণ এই ভিডিঅ ডিসক্ৰিপচনত তলত দিয়া থাকিব সেইখিনি আপুনি চাই আগত লিষ্টখন কেনেকৈ ডাউনলোড কৰিব লাগে সেই সম্পৰ্কে আপুনি আগত ভালকৈ চাব তাৰ পিছত যেনেকৈ আপুনি চেংচন অৰ্ডাৰ যেতিয়া ডাউনলোড কৰিব চৰকাৰী ঘৰৰ চেংচন অৰ্ডাৰ গাইডলাইনত কি মেনশন কৰা আছে গাইডলাইন দিয়া আছে গাইডলাইনতে আপুনি সম্পূৰ্ণ চাব পাৰিব সেইখিনি আপুনি কেনেকৈ জানিব বা আপুনি যে চৰকাৰী ঘৰৰ লগতে চৰকাৰী টয়লেটৰ যিখন বাজেট কিমান টকা লাভ কৰিব সম্পূৰ্ণ সেই চেংচন অৰ্ডাৰত মেনশন কৰা আছে ইয়াত প্ৰথম চাবলৈ আছে 2024-25 বৰ্ষৰ বাবে PMYGৰ অধীনত বাসগৃহ নিৰ্মাণৰ বাবে যিখন অনুমোদন পত্ৰ বা আপুনি চেংচন অৰ্ডাৰ যেটো সাবজেক্টৰ যেটো দিয়া আছে সেই সাবজেক্টত মেনশন কৰা আছে যে আপুনি 2024-25 বৰ্ষত PMG চৰকাৰী ঘৰৰ অধীনত আপুনি এতিয়া চৰকাৰী ঘৰ লাভ কৰিব পাৰিব বা আপোনাৰ সেই কাৰণে আপোনাৰ যিখন অনুমোদন পত্ৰ সেইখন এই চেংচন অৰ্ডাৰত আপোনাৰ মেনশন কৰা আছে আৰু এক নম্বৰত যিখন দিয়া আছে সেই এক নম্বৰত যেটো গাইডলাইন অনুযায়ী আপোনাৰ তাত কি মেনশন কৰা আছে সেইখিনি আমি অসমত আপোনাক জনাই দিম ইয়াত প্ৰথম আপুনি চাবলৈ পাব কি 2011 চনৰ যেটো চেংচনৰ অনুযায়ী আপুনি যেতে চৰকাৰী ঘৰ লাভ কৰি আছে PMAYG যিখন আইডি নম্বৰ তাত মেনশন কৰা আছে আপুনি চাব পাৰিছে আৰু লগতে আপোনাৰ সিৰিয়াল নম্বৰখন দিয়া থাকিব আৰু আপুনি যে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপুনি সেই চৰকাৰী যিখন ঘৰ সেই নিৰ্মাণ কাৰ্যৰ বাবে আপোনাক অনুমোদন জনাইছে বা অনুৰোধ জনাইছে আৰু তাৰ পিছত 2 নম্বৰ যিখন দিয়া আছে যত আপুনি ঘৰটো নিৰ্মাণ কৰিব সেই স্থান সম্পৰ্কীয় আপোনাৰ যেতিয়া আপোনাৰ পঞ্চায়তত যিসকল
ব্যক্তি আছে যিসকলে আপোনাৰ যেনেকৈ JEE GRS JB কৰ্তৃপক্ষ যিসকল মানুহ আছে চৰকাৰী ঘৰৰ যিবিলাক মানুহে কাম কাজ কৰে তেওঁলোকে যেতিয়া আপোনাৰ যিখন ঠাইত আপুনি ঘৰখন বনাব সেই ঠাই সম্পৰ্কে তেওঁলোকে যেতিয়া তথ্যখিনি লাভ কৰিব তাৰপিছত আপোনাৰ FTOৰ দ্বাৰা আপোনাৰ বেংকৰ একাউণ্টলৈ আপোনাৰ পইচাখিনি প্ৰথম কিস্তিৰ টকা 32,500 টকা আপোনাৰ বেংকৰ একাউণ্টত সোমাই দিব লগতে আপোনাৰ মোবাইলত যিখন ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেই মোবাইলৰ থ্ৰুত আপুনি সেইখিনি তথ্যখিনি লাভ কৰিব পাৰিব আৰু তাৰপিছত আপোনাৰ 3 নম্বৰত যেটো দিয়া আছে MGNREGAৰ অধীনত আপুনি 95 দিনৰ হাজিৰা লাভ কৰিব আৰু সেইখন হাজিৰা লাভ কৰিব আপুনি যিখন আপুনি চৰকাৰী ঘৰৰ লগতে যিখন চৰকাৰী টয়লেট লাভ কৰিব যেটো চৰকাৰী ঘৰৰ 1,30,000 টকাৰ স্যাংচন হৈছে আপোনাৰ আৰু ইয়াত বাকি যে আপুনি আৰু উপৰিঞ্চি যে 95 দিনৰ মজুৰি সেই মজুৰি আপুনি লাভ কৰিব চৰকাৰী টয়লেটৰ কাৰণে আপুনি সেই ধনখিনি লাভ কৰিব আৰু 95 দিনৰ হাজিৰা আপুনি মিনিমাম আপুনি জব কাৰ্ডৰ থ্ৰুত 22,500 টকা লাভ কৰিব আৰু সেই 22,500 টকাৰ সহায়ত আপোনাৰ কি কৰিব লাগিব আপোনাৰ চৰকাৰী টয়লেটখন বনাব লাগিব আৰু ইয়াৰ পিছত আপুনি 4 নম্বৰত যিখন অপচন দিয়া আছে যে আপোনাৰ যদি কিবা কাৰিকৰী আপোনাৰ বা অন্যান্য কিবা প্ৰয়োজনীয় নিৰ্দেশনা যিখিনি আছে সেইখিনি আপুনি কৰবাৰ লাভ কৰিব তাৰ কাৰণে আপুনি JEE আৰু GRS বা JB কৰ্তৃপক্ষ যিসকল মানুহে চৰকাৰী ঘৰৰ কাম কাজ কৰে তেওঁলোকৰ সহায়ত আপুনি সেইখন তেওঁলোকে যিখিনি নিৰ্দেশনা দিব সেই নিৰ্দেশ মতে আপোনাৰ সেইখিনি কাম কাজ কৰিব লাগিব আৰু 5 নম্বৰ যেটো দিয়া আছে PMAG ঘৰৰ যিখন টাইপ বা ডিজাইন আপোনাৰ মাটিত বা আপুনি যিখন ঠাইত বনাব সেইখন আপুনি নিৰ্মাণ কৰিবলৈ হলে আপোনাক কিছুমান হিতাধিকাৰী যিখন ষষ্ঠ পুস্তিকা বা হ্যান্ডবুক আপোনাক দিব বা আপুনি সেই হ্যান্ডবুক অনুযায়ী আপুনি কেনেকৈ ঘৰ বনাব লাগে সেই সম্পৰ্কে আপুনি তাত তথ্যখিনি লাভ কৰিব আৰু তাৰ পিছত আৰু লাষ্টত যেটো দিয়া আছে এই ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্ট ব্যৱহাৰ কৰাটো অতিশয় অনুৰোধ কৰা হৈছে বা আপোনাৰ নিজস্ব বেংকৰ একাউণ্টখন দিব তাৰ পিছত আপোনাৰ যাতে আপোনাৰ পইচা যেতিয়া বেংকৰ একাউণ্টত সোমায় আৰু সকলোবিলাক তথ্য আপুনি লাভ কৰিব পাৰিব GRS বা JB কৰ্তৃপক্ষ যিসকল মানুহে চৰকাৰী ঘৰৰ কাম কাজ কৰে তেওঁলোকৰ পৰা আপুনি সম্পূৰ্ণ বাকি তথ্যবিলাক লাভ কৰিব পাৰিব আৰু এইখিনি আছিল যিসকল মানুহে চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকৰ মুঠ তেওঁলোকৰ চৰকাৰী বাজেট অনুযায়ী তেওঁলোকে 1,30,000 টকা লাভ কৰিব আৰু 95 দিনৰ তেওঁলোকে চৰকাৰী টয়লেট বনাবলৈ তেওঁলোকে 95 দিনৰ মজুৰি তেওঁলোকে MGNREGAৰ অধীনত তেওঁলোকে জব কাৰ্ডৰ থ্ৰুত তেওঁলোকে লাভ কৰিব